ৰাধিকাৰ বাবে জীৱনটো কেতিয়াও সহজ নাছিল। 40 বছৰীয়া এই বিধৱা মহিলাগৰাকীৰ জীৱনৰ প্ৰতিটো পুৱা আৰম্ভ হৈছিল এক সংগ্ৰামেৰে আৰু প্ৰতিটো ৰাতি শেষ হৈছিল এক অনিশ্চয়তাৰে। কিন্তু এই সকলো সংগ্ৰাম আৰু অনিশ্চয়তাৰ মাজতো তেওঁৰ হৃদয়ত এডাল আশাৰ ক্ষীণ পোহৰ সদায় জ্বলি আছিল, তেওঁৰ 10 বছৰীয়া একমাত্ৰ পুত্ৰ ৰাহুলৰ বাবে। ৰাহুল, যি পৃথিৱীৰ সৌন্দৰ্য চকুৰে দেখা নাপায় কিন্তু মাকৰ মৰমখিনি হৃদয়ৰ প্ৰতিটো কোণেৰে অনুভৱ কৰে। তেওঁলোকৰ জীৱনৰ এই আন্ধাৰৰ আঁৰত আছিল এক ভয়ংকৰ অতীত। আজিৰ পৰা 5 বছৰ আগতে যেতিয়া ৰাহুল মাথো 5 বছৰীয়া এটি শিশু আছিল, তেতিয়া সিহঁতৰ সৰু জুপুৰিটোত হাঁহিৰ সলনি চিঞৰ বাখৰ আৰু ভয়ৰ এক পৰিৱেশ বিৰাজ কৰিছিল। ৰাধিকাৰ স্বামী ৰমেশ এজন মৰমীয়াল মানুহ আছিল যদিও মদৰ নিচাই তেওঁক লাহে লাহে এক দানৱলৈ পৰিৱৰ্তন কৰিছিল। দিনটো হাজিৰা কৰি যি 2-4 পইচা পাইছিল তাৰ বেছিভাগেই গধূলি মদৰ দোকানত শেষ হৈছিল। ঘৰলৈ আহি ৰাধিকাৰ ওপৰত অত্যাচাৰ চলোৱাটো তেওঁৰ এক নিত্য নৈমিত্তিক অভ্যাসত পৰিণত হৈছিল। সেই অভিশপ্ত দিনটোৰ কথা ৰাধিকাৰ আজিও মনত আছে। বাহিৰত ধাৰাসাৰ বৰষুণ। ৰমেশ ঘৰলৈ আহিছিল সম্পূৰ্ণ নিচাত মাতাল হৈ। কিবা এক সামান্য কথাত ৰাধিকাৰ লগত তেওঁৰ কাজিয়া লাগিল। ঐ চাহ, গৰম চাহ একাপ দে। আহি পাইছেহিহে, অলপ জিৰাই লওক, হাত মুখ ধুই লওক, মই চাহ আনিম। নাই, মই হাত ভৰি ধুম নে নুধুম সেইটো মোৰ কথা, তই ক'বলৈ কোন? এই বুলি ৰমেশে খঙত একো নাই হৈ হাতত তুলি লৈছিল ওচৰতে পৰি থকা কাঠৰ টুকুৰা এটা। ৰাধিকাৰ ফালে দলিয়াই পঠিওৱা সেই টুকুৰাটো কিন্তু ভুলক্ৰমে গৈ লাগিল কাষতে খেলি থকা কণমানি ৰাহুলৰ মূৰত। এটা কৰুণ চিঞৰ মাৰি ৰাহুল মাটিত ঢলি পৰিল। সেইদিনাৰ পৰাই ৰাহুলৰ পৃথিৱীখন ক'লা পৰি গ'ল। ডাক্তৰে ক'লে মূৰত পোৱা গভীৰ আঘাতৰ বাবে তাৰ চকুৰ স্নায়ু বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। সি আৰু কেতিয়াও চকুৰে দেখা নাপাব। সেইদিনা ৰাধিকাৰ পৃথিৱীখনো যেন স্তব্ধ হৈ গৈছিল। স্বামীৰ ওপৰত থকা খং, পুত্ৰৰ ভৱিষ্যতৰ চিন্তা আৰু নিজৰ অসহায় অৱস্থাই তেওঁক যেন জীয়াই জীয়াই মাৰি পেলাইছিল। এই ঘটনাৰ পিছত ৰমেশৰ মনত এক গভীৰ অনুশোচনাৰ জন্ম হ'ল। মদ খোৱা এৰি দিলে কিন্তু নিজকে ক্ষমা কৰিব নোৱাৰিলে। পুত্ৰৰ অন্ধত্বৰ বাবে নিজকে দোষী সাব্যস্ত কৰি তেওঁ ভিতৰি ভিতৰি শেষ হৈ গ'ল। ৰাহুলৰ বয়স তেতিয়া 7 বছৰ। এদিন ৰাতি মনে মনে ঘৰৰ পৰা ওলাই গৈ ৰমেশে ওচৰৰ ৰেল লাইনত আত্মহনন কৰিলে। এতিয়া ৰাধিকাৰ জীৱনত সংগ্ৰামৰ বোজা দুগুণেই বাঢ়িল। এফালে পুত্ৰৰ ভৱিষ্যত, আনফালে পেটৰ ভোক। কিন্তু তেওঁ হাৰ নামানিলে। তেওঁৰ মনত এটাই সপোন, এটাই প্ৰতিজ্ঞা, যেনেকৈ নহওক তেওঁৰ পুত্ৰ ৰাহুলক পৃথিৱীৰ পোহৰ দেখুৱাবই। তেওঁ বিশ্বাস কৰিছিল যে ডাক্তৰে যিয়েই নকওক কিয় তেওঁৰ প্ৰভু জগন্নাথে নিশ্চয় কিবা এটা উপায় উলিয়াবই। ৰাধিকাৰ দিন আৰম্ভ হৈছিল পুৱতি নিশা। ৰাহুলকো লগতে লৈ তেওঁ ওলাই গৈছিল ওচৰৰে মানুহৰ ঘৰে ঘৰে বাচন বৰ্তন ধুবলৈ, ঘৰ চাফা কৰিবলৈ। দুপৰীয়া ঘৰলৈ আহি ৰাহুলক গা পা ধুৱাই খুৱাই বুৱাই আকৌ ওলাই যায় ওচৰৰে হোটেল এখনত সহায়কাৰী হিচাপে কাম কৰিবলৈ। লগত থাকে ৰাহুল। ৰাতি পলমকৈ ঘৰলৈ উভতি আহি তেওঁৰ শৰীৰটো ভাগৰত অৱশ হৈ পৰে। কিন্তু ৰাহুলৰ মুখখন দেখিলে তেওঁৰ সকলো ভাগৰ যেন ক'ৰবালৈ উৰি যায়। তেওঁ যি পইচা পাইছিল তাৰ এটা সৰু অংশৰে কোনোমতে দুবেলা দুমুঠি খাই বাকীখিনি এটা পুৰণি টিনৰ বাকচত সাঁচি থৈছিল। সেই বাকচটো আছিল তেওঁৰ সপোনৰ ভঁৰাল। প্ৰতিটো টকা সাঁচোতে তেওঁৰ মনলৈ এটাই ভাৱ আহিছিল যে এই টকাৰে তেওঁ ৰাহুলৰ চকুৰ চিকিৎসা কৰাব। কেইবাবাৰো তেওঁ ৰাহুলক লৈ চহৰৰ ডাঙৰ ডাঙৰ হস্পিটেললৈ গৈছিল। ডাক্তৰসকলে একেটাই কথা কৈছিল, অপাৰেশ্যন কৰিব লাগিব, কিন্তু সফল হোৱাৰ নিশ্চয়তা কম। আৰু খৰচ, সেই খৰচৰ পৰিমাণ শুনি ৰাধিকাৰ মূৰ ঘূৰাই গৈছিল। তেওঁৰ বছৰ বছৰৰ সঞ্চয় সেই খৰচৰ তুলনাত এক বিন্দু পানীৰ দৰে আছিল। চৰকাৰী সাহায্যৰ বাবেও তেওঁ বহু অফিচৰ দুৱাৰে দুৱাৰে ঘূৰিছিল, কিন্তু দুখীয়া আৰু দৰিদ্ৰ বুলি প্ৰমাণ কৰিবলৈ তেওঁৰ ওচৰত কোনো কাগজ পত্ৰ নাছিল। ৰেচন কাৰ্ড নাই, BPL কাৰ্ড নাই। তেওঁৰ দৰে মানুহবোৰ যেন চৰকাৰী ফাইলৰ পৰা অদৃশ্য হৈ থাকে। সকলো ফালৰ পৰাই নিৰাশ হৈ তেওঁ সকলো ভাৰ তেওঁৰ আৰাধ্য দেৱতা প্ৰভু জগন্নাথৰ ওপৰত এৰি দিলে। তেওঁ প্ৰতিদিনে সন্ধিয়া ঘৰৰ সৰু মন্দিৰটোত জগন্নাথৰ ফটোৰ সন্মুখত চাকি জ্বলাই প্ৰাৰ্থনা কৰিছিল, হে প্ৰভু, মই আৰু একো নিবিচাৰোঁ,
মাথো মোৰ ল'ৰাটোক এবাৰ এই পৃথিৱীখন চাবলৈ দিয়া, তাৰ চকুৰ পোহৰ ঘূৰাই দিয়া প্ৰভু। মই তোমাৰ চৰণত মোৰ সকলো সঁপি দিলোঁ। ৰাহুলেও মাকৰ এই সংগ্ৰাম বুজি পাইছিল। সি কেতিয়াও কোনো কথাতে জেদ নকৰিছিল। মাকৰ মাতটোৱে আছিল তাৰ বাবে পৃথিৱী। মাকৰ বৰ্ণনাৰ মাজেৰে সি ফুলৰ ৰং, আকাশৰ নীলা আৰু সূৰ্যৰ পোহৰ কল্পনা কৰিছিল। সি প্ৰায়েই মাকক সুধিছিল, মা, পুৰীৰ ৰথযাত্ৰা কেনেকুৱা? প্ৰভু জগন্নাথৰ ৰথ হেনো বহুত ডাঙৰ। ৰাধিকাই তেতিয়া আৱেগিক হৈ উত্তৰ দিছিল, হয় শুন, বহুত ডাঙৰ। এদিন মই তোক তালৈ লৈ যাম। তই নিজ চকুৰে প্ৰভুৰ ৰথ দেখিবি। এই কথাষাৰ কওঁতে তেওঁৰ চকু চলচলীয়া হৈ পৰিছিল। কিন্তু মনত বিশ্বাস আছিল যে সেই দিনটো নিশ্চয় আহিব। এদিন ৰাধিকাই মনতে এক ডাঙৰ সিদ্ধান্ত ল'লে। তেওঁৰ টিনৰ বাকচটোত জমা হোৱা পইচাখিনিৰে অপাৰেশ্যন সম্ভৱ নহয়, কিন্তু সেই পইচাৰে তেওঁ পুৰীলৈ যাব পাৰিব। তেওঁ শুনিছিল ৰথযাত্ৰাৰ সময়ত প্ৰভু জগন্নাথে নিজৰ ভক্তসকলৰ সকলো মনোকামনা পূৰণ কৰে। তেওঁ ভাবিলে এইবাৰ তেওঁ নিজৰ পুত্ৰক লৈ প্ৰভুৰ চৰণত উপস্থিত হ'ব আৰু তেওঁৰ ওচৰতেই নিজৰ দুখ নিবেদন কৰিব। সিদ্ধান্ত লোৱাৰ পিছত তেওঁ আৰু পলম নকৰিলে। ৰাহুলক কথাটো কোৱাত তাৰ আনন্দই চৰম সীমা পালে। সি পুৰীলৈ যাব, প্ৰভু জগন্নাথক লগ পাব। এই কল্পনাই তাক ৰাতি শুবলৈ নিদিয়া হ'ল। যাত্ৰাৰ দিনা ৰাধিকাই ৰাহুলৰ হাতত ধৰি ৰেল ষ্টেচন পালেগৈ। সাধাৰণ শ্ৰেণীৰ ডবাটোত মানুহৰ ভিৰ, তিল থ'বলৈ ঠাই নাই। কিন্তু ৰাধিকাৰ মনত কোনো কষ্ট নাছিল। তেওঁৰ মনত মাথো এটাই লক্ষ্য, পুৰী। ৰেলৰ খিৰিকীৰে অহা বতাহে যেতিয়া ৰাহুলৰ চুলি কঁপাই গৈছিল, সি মাকক সুধিছিল, মা, এয়া সাগৰৰ বতাহ নেকি? ৰাধিকাই হাঁহি মাৰি কৈছিল, এতিয়া নহয় শুন, কিন্তু আমি সোনকালেই পামগৈ। দুদিনৰ কষ্টকৰ যাত্ৰাৰ অন্তত তেওঁলোক পুৰী পালেগৈ। ষ্টেচনৰ পৰা ওলাই আহিয়ে সাগৰৰ গৰ্জন আৰু মন্দিৰৰ ঘণ্টাৰ শব্দই তেওঁলোকক স্বাগতম জনালে। ৰথযাত্ৰাৰ বাবে গোটেই চহৰখন উৎসৱমুখৰ হৈ পৰিছিল। চাৰিওফালে মানুহৰ ভিৰ, জয় জগন্নাথ ধ্বনিৰে আকাশ বতাহ মুখৰিত। ৰাধিকাই এটা সৰু ধৰ্মশালাত আশ্ৰয় ল'লে। ৰথযাত্ৰাৰ দিনা তেওঁ ৰাহুলক লৈ ওলাল বৰাদণ্ডালৈ। তেওঁলোকে য'ত ৰৈছিল তাৰ পৰা নন্দীঘোষ, তালধ্বজ আৰু দৰ্পদলন তিনিওখন ৰথ দেখা গৈছিল। মানুহৰ সাগৰৰ মাজত তেওঁলোক যেন দুটা সৰু বিন্দু। ৰাধিকাই ৰাহুলৰ হাতখন মুঠি মাৰি ধৰি ৰাখিছিল, যাতে সি হেৰাই নাযায়। যেতিয়া ৰথ টানিবলৈ আৰম্ভ হ'ল, তেতিয়া মানুহৰ ভিৰ আৰু হেঁচা ঠেলা বাঢ়ি গ'ল। সকলোৱে এবাৰ ৰথৰ পবিত্ৰ ৰছীডাল চুবলৈ চেষ্টা কৰিছিল। এই হেঁচা ঠেলাত ৰাধিকাৰ হাতৰ পৰা ৰাহুলৰ হাতখন এৰাই গ'ল। মা, মা বুলি ৰাহুলে চিঞৰিবলৈ ধৰিলে। ৰাধিকায়ো ৰাহুল, ৰাহুল বুলি চিঞৰি তাক বিচাৰিবলৈ ধৰিলে। কিন্তু মানুহৰ কোলাহলত কাৰো মাত কোনেও নুশুনে। ৰাহুলে ভয়তে কান্দিবলৈ ধৰিলে। সি কলৈ যাব, কি কৰিব একো বুজি পোৱা নাছিল। মানুহৰ ঠেলাত সি মাটিত পৰি যাবলৈ উপক্ৰম হওঁতেই দুখন শক্তিশালী হাতে তাক ধৰি উঠালে। ভয় নাখাবা ভাইটি, মই আছোঁ। এজন যুৱকৰ শান্ত আৰু আশ্বাসেৰে ভৰা মাত তাৰ কাণত পৰিল। যুৱকজনে ৰাহুলক ভিৰৰ পৰা আঁতৰাই নি এটা নিৰাপদ ঠাইত ৰাখিলে। তাৰ পিছত তেওঁ ৰাহুলক সুধিলে, তোমাৰ মা ক'ত? ঠিক সেই সময়তে কান্দি কান্দি ৰাধিকাই সেই ঠাই পালেহি। পুত্ৰক এজন অচিনাকি যুৱকৰ লগত নিৰাপদে থকা দেখি তেওঁৰ উশাহটো ঘূৰি আহিল। তেওঁ দৌৰি গৈ ৰাহুলক সাৱটি ধৰিলে। আপুনি চিন্তা নকৰিব, সি ঠিকেই আছে, যুৱকজনে ক'লে। ৰাধিকাই চকুলো মচি যুৱকজনৰ ফালে চালে। প্ৰায় 25 বছৰীয়া, উজ্জ্বল চকু আৰু সৌম্য মুখৰ এজন যুৱক। তেওঁৰ মুখত এক অদ্ভুত শান্তি আৰু কৰোণা বিৰাজমান। ৰাধিকাই হাতজোৰ কৰি ক'লে, ভগৱানে তোমাক পঠিয়াইছে বাবা। তুমি আজি মোৰ ল'ৰাটোক বচালা। ইয়াত মোৰ কোনো কৃতিত্ব নাই। প্ৰভু জগন্নাথে নিজেই তেওঁৰ ভক্তক ৰক্ষা কৰে। যুৱকজনে হাঁহি মাৰি ক'লে। তেওঁৰ দৃষ্টি ৰাহুলৰ চকুৰ ওপৰত পৰিল। তেওঁ বুজিলে যে ল'ৰাটো অন্ধ। ইয়াৰ নাম কি? তেওঁ সুধিলে। ৰাহুল। আপোনালোক ক'ৰ পৰা আহিছে? লাহে লাহে কথাৰ মাজতে ৰাধিকাই যুৱকজনৰ আগত নিজৰ জীৱনৰ সকলো দুখৰ কাহিনী বৰ্ণনা কৰিলে। কেনেকৈ ৰাহুলে দৃষ্টিশক্তি হেৰুৱালে, কেনেকৈ তেওঁ অকলে সংগ্ৰাম কৰিছে আৰু কেনেকৈ প্ৰভু জগন্নাথৰ ওপৰত ভৰসা কৰি তেওঁ ইয়ালৈ আহিছে। সকলো কথা তেওঁ উজাৰি দিলে। যুৱকজনে নীৰৱে সকলো কথা শুনিলে। তেওঁৰ চকু দুটাও সেমেকি উঠিল।
কাহিনী শেষ হোৱাৰ পিছত তেওঁ ক'লে, মোৰ নাম আকাশ, মই নৱদৃষ্টি নামৰ এটা NGOত কাম কৰোঁ। আমি আপোনাৰ ল'ৰাৰ দৰে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীক সহায় কৰোঁ। আপুনি চিন্তা নকৰিব, মই ৰাহুলৰ চিকিৎসাৰ সকলো দায়িত্ব ল'ম। প্ৰভুৱে আপোনাৰ প্ৰাৰ্থনা শুনিছে। ৰাধিকাৰ কাণত যেন অমৃত বৰষিলে। তেওঁ আকাশৰ ভৰিত পৰিবলৈ লওঁতেই আকাশে তেওঁক বাধা দি ক'লে, নহয় নহয়, আপুনি মোৰ মাৰ সমান, মোক ভৰি চুই পাপৰ ভাগি নকৰিব। সেইদিনা ৰাধিকাই বুজিলে যে প্ৰভু জগন্নাথ কেৱল মন্দিৰতে নাথাকে, তেওঁ আকাশৰ দৰে মানুহৰ ৰূপতো সহায় কৰিবলৈ আহে। নতুন আশাৰ কিৰণ। আকাশে ৰাধিকা আৰু ৰাহুলক তেওঁলোকৰ NGOৰ আশ্ৰয় গৃহলৈ লৈ গ'ল। সেইখন এখন বেলেগ পৃথিৱী, চাফ চিকুণ পৰিৱেশ, মৰমীয়াল কৰ্মচাৰী আৰু ৰাহুলৰ দৰে বহুতো বিশেষ ল'ৰা ছোৱালী। বহুদিনৰ মূৰত ৰাধিকাই এক নিৰাপত্তা আৰু শান্তি অনুভৱ কৰিলে। পিছদিনাই আকাশে ৰাহুলক চহৰৰ শ্ৰেষ্ঠ চকুৰ ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰসকলে ৰাহুলৰ চকু পৰীক্ষা কৰি ক'লে যে আঘাত পুৰণি হ'লেও এক জটিল অপাৰেশ্যনৰ জৰিয়তে তাৰ দৃষ্টিশক্তি ঘূৰাই অনাৰ এক ক্ষীণ আশা আছে। কিন্তু অপাৰেশ্যনটো অতি ব্যয়বহুল আৰু বিপদসংকুল। আকাশে এক মুহূৰ্তও চিন্তা নকৰি ক'লে, খৰচৰ চিন্তা আপোনালোকে নকৰিব, আমাৰ NGOই সকলো বহন কৰিব, আপোনালোকে মাথো চেষ্টা কৰক। অপাৰেশ্যনৰ দিনা ৰাধিকাৰ বুকুখন কঁপি আছিল। তেওঁ অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত থকা জগন্নাথৰ ফটো এখনৰ সন্মুখত বহি নিৰন্তৰ প্ৰাৰ্থনা কৰি আছিল। আকাশে তেওঁৰ কাষতে বহি এজন পুত্ৰৰ দৰে তেওঁক সাহস দি আছিল। মা, চিন্তা নকৰিব, সকলো ঠিকেই হ'ব। মা শব্দটোৱে ৰাধিকাৰ হৃদয়ত এক জোৱাৰ তুলিলে। তেওঁ নিজৰ পুত্ৰৰ বাহিৰে আন কোনোবাই তেওঁক ইমান মৰমেৰে মা বুলি মতা নাছিল। ঘণ্টাৰ পিছত ঘণ্টা পাৰ হৈ গ'ল। অৱশেষত ডাক্তৰ ওলাই আহিল আৰু ক'লে, অপাৰেশ্যন সফল হৈছে, কিন্তু 24 ঘণ্টাৰ পিছতহে আমি ক'ব পাৰিম যে সি কিমানখিনি দেখা পাব। সেই 24 ঘণ্টা ৰাধিকাৰ বাবে 24 যুগৰ দৰে আছিল। পিছদিনা যেতিয়া ডাক্তৰে ৰাহুলৰ চকুৰ বেণ্ডেজ খুলিবলৈ ল'লে, তেতিয়া ৰাধিকা আৰু আকাশ আৰু ডাক্তৰসকলৰ উশাহ যেন বন্ধ হৈ গৈছিল। বেণ্ডেজ খোলাৰ লগে লগে ৰাহুলে লাহে লাহে চকু মেলিলে। প্ৰথমে সকলো ধোঁৱা ধোঁৱা, তাৰপিছত লাহে লাহে কিছুমান আকৃতি, আৰু তাৰপিছত সি দেখিলে এখন মুখ, যিখন মুখৰ মাত সি শুনি ডাঙৰ হৈছিল, যিখন মুখৰ স্পৰ্শই তাক সদায় নিৰাপত্তা দিছিল। সেই মৰমীয়াল মুখখন তাৰ মাকৰ মুখ। মা, তাৰ মুখৰ পৰা অস্ফুট স্বৰেৰে ওলাই আহিল, মা, মই তোমাক দেখিছোঁ। সেই মুহূৰ্তটো বৰ্ণনা কৰিবলৈ পৃথিৱীৰ কোনো ভাষাৰ শব্দই হয়তো যথেষ্ট নহ'ব। ৰাধিকাই কান্দি কান্দি ৰাহুলক বুকুত সাৱটি ধৰিলে। সেয়া দুখৰ চকুলো নাছিল, আছিল আনন্দৰ, কৃতজ্ঞতাৰ আৰু বছৰ বছৰ ধৰি সাঁচি ৰখা আৱেগৰ চকুলো। আকাশে দূৰৰ পৰাই এই দৃশ্য চাই আছিল, আৰু তাৰ চকুৰেও নীৰৱে বৈ আহিছিল আনন্দৰ অশ্ৰু। ৰাহুল লাহে লাহে সুস্থ হৈ উঠিল। সি এতিয়া পৃথিৱীৰ সকলো ৰং, সকলো সৌন্দৰ্য নিজ চকুৰে চাব পাৰে। তাৰ বাবে প্ৰতিটো বস্তুৱেই আছিল একোটা আৱিষ্কাৰ। ফুলৰ ৰং, চৰাইৰ উৰণ, আকাশৰ তৰা, এই সকলোবোৰ দেখি সি আচৰিত হৈছিল। এই সময়ছোৱাত আকাশ তেওঁলোকৰ পৰিয়ালৰ এজন সদস্য হৈ পৰিছিল। ৰাধিকাই এদিন আকাশক সুধিলে, বাবা, তোমাৰ ঘৰত কোন কোন আছে? আকাশে এক বিষাদ ভৰা হাঁহি মাৰি ক'লে, মা, মোৰ কোনো নাই, মই অনাথ। এটা অনাথ আশ্ৰমতে ডাঙৰ হৈছোঁ। এই NGOটোৱেই মোৰ পৰিয়াল। ৰাধিকাৰ হৃদয়খন ভৰি পৰিল। তেওঁ আকাশৰ মূৰত হাত ফুৰাই ক'লে, আজিৰ পৰা তুমিও মোৰ ল'ৰা, ৰাহুলৰ দৰে তুমিও মোৰ পুত্ৰ। মই এজন পুত্ৰৰ দৃষ্টি বিচাৰি আহিছিলোঁ, কিন্তু প্ৰভুৱে মোক 2জন পুত্ৰ দিলে। আকাশে আৱেগতে ৰাধিকাৰ কোলাত মূৰ থৈ কান্দিবলৈ ধৰিলে। জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ মাতৃস্নেহ কিমান গভীৰ সেয়া অনুভৱ কৰিলে। কেইমাহমান পিছত তেওঁলোক তিনিওজন আকৌ পুৰীলৈ গ'ল। এইবাৰ তেওঁলোক দুখীয়া তীৰ্থযাত্ৰী নাছিল, আছিল এক সম্পূৰ্ণ আৰু সুখী পৰিয়াল। তেওঁলোকে জগন্নাথৰ মন্দিৰত প্ৰৱেশ কৰিলে। ৰাহুলে নিজ চকুৰে প্ৰভুৰ বিশাল মূৰ্তি দৰ্শন কৰিলে। ৰাধিকাই হাতজোৰ কৰি প্ৰভুক মাথো ধন্যবাদ জনালে। তেওঁ আৰু একো বিচৰা নাছিল। এতিয়া ৰাধিকাৰ জীৱনত দুখৰ ক'লা ডাৱৰ নাই, আছে মাথো 2জন পুত্ৰৰ মৰম আৰু এক অসীম শান্তি। এজনক তেওঁ জন্ম দিছে আৰু আনজনক তেওঁৰ বিশ্বাসে জন্ম দিছে। তেওঁলোকৰ সৰু পৃথিৱীখন
এতিয়া মৰম আৰু পোহৰেৰে ভৰি পৰিছে। ৰাধিকাৰ কাহিনীয়ে প্ৰমাণ কৰে যে বিশ্বাসত যদি শক্তি থাকে তেন্তে ঈশ্বৰে সহায় কৰিবলৈ কোনোবা নহয় কোনোবা ৰূপত নিশ্চয় আহে। আৰু মাতৃৰ মৰমতকৈ ডাঙৰ কোনো শক্তি এই পৃথিৱীত নাই। ধন্যবাদ।